আৰু এনেকৈ 26 ছেপ্টেম্বৰৰ দিনা আমাৰ কুলাতিবাসী ৰাইজে মিলি প্ৰতিমাটো আমি লৈ আহিছিলোঁ হামিনগাঁৱৰ পৰা। তো তাৰে অলপমান দৃশ্য মই আপোনালোকক দেখাই দিছোঁ ভিডিঅ'ৰ জৰিয়তে। আৰু সকলোৱে দেৱী মাক আদৰি নিবলৈ আহিছে। আৰু যিহেতু বৰ্তমান সময়খিনিত সকলোৰে মনবোৰ আচলতে বেয়া, তো সেইবাবে আচলতে মোৰ নিজৰে ভিডিঅ' বনাব ইচ্ছা যোৱা নাছিল। তো সেইবাবে মই বাৰু আৰম্ভণিৰ পৰা দেখাই দিয়া নাই আপোনালোকক। আৰু আমি সকলোৱে দেৱী মাক হামিনগাঁৱৰ পৰা লৈ আহি বৰ্তমান আমি কুলাতে আহি পালোঁ আমাৰ নিজৰ মৰমৰ গাঁওখনলৈ। আৰু ধুনীয়াকৈ দেৱী মাক দুৰ্গা মন্দিৰতো লৈ আহিলে। সেয়া চাওক সজুৰিতা কেনে এক্সপিৰিয়েঞ্চ? বঢ়িয়া। ৰাতিপুৱা আমি 11টা বজাত ওলাই গ'লোঁ। মোৰ বাৰু অলপ দেৰি হ'ল যাৱাত, তথাপিও মানে দেখাই ৰাখিছোঁ মানে আমাৰ যদিও ইনজৰ মমেণ্ট এটা, কিন্তু আমাৰ মনকেইটা ডাউন হৈ আছে যিহেতু জুবিন দাই ন্যায় পোৱা নাই। আমাক জুবিন দাই ন্যায় লাগে নে কি কোৱা? ন্যায় পাবই, যোনে নাথাকক ন্যায় হ'বই। সেইটোৱে, সেইকাৰণে আমি কমকৈ দেখাই আছোঁ। আৰু আমি কমকৈ দেখাই আছোঁ ক্লিপবিলাক। কি কৰিম, ক্লিপ পিছাই যোৱা নাই মানে বস্তুবিলাক। সেইটোৱে জন্ম ভাই আছে, ভাই কেনে? একদম ভাল লাগে। আৰু এসে ভাই আছে মজা না? বঢ়িয়া। আৰু প্ৰত্যেক বছৰে আচলতে ভাগ ভাগ কৰি দিয়া হয় চুবুৰীটোক চলোৱা। তো যোৱা বছৰ বাৰু আমাৰ আছিল, তো এইবাৰ বেলেগক দি দিছে। তো সেনেকুৱা চিষ্টেমত চলি থাকে প্ৰচেছটো। এতিয়া বেলেগক দি দিছে মানে বেলেগ চুবুৰীক দি দিছে দিয়ক। আমাৰ মানে চুবুৰীটো 27টা চুবুৰী থাকে, দেন তাৰে মানে এটা চুবুৰী দি দিছে কোনোবা। বাকী এতিয়া ধুনীয়াকৈ দেৱী মাক দুৰ্গা মন্দিৰত থৈ কিনে সকলোৱে ঘৰলৈ যাব আচলতে ভোগখিনি খাই কিনে। আৰু বৰ্তমান আমি ধুনীয়াকৈ দেৱী মাক ধুনীয়াকৈ দুৰ্গা মন্দিৰত থৈ এতিয়া ঘৰমে হৈছোঁ। বাকী ভাই ভাল লাগিল না? একদম ভাল লাগিল। ঠিক আছে, সেইটোৱে বাৰু। তো যিয়ে নহওক এতিয়া ধুনীয়াকৈ আমি ঘৰমীয়াকৈ হৈছোঁ। বাকী এইবিলাক দোকান চোকান হ'বই দিয়া। আৰু বৰ্তমান হৈছে আমাৰ ৰাজাদা আহিল। ৰাজাদা কি খবৰ? ধুনীয়া খবৰ। তো ৰাজাদা আৰু মই তো বৰ্তমান যে আছোঁ আমি গুৱাহাটী ষ্টুডিঅ'লৈ, মানে অলপ কাপোৰৰ কালেকশ্যন চাই আহোঁ। প্লাছ মানে যিহেতু পূজাৰ বতৰ না, অলপমান মানে হেডচাপ দেখিব লাগিব নে কি কোৱা? গাড়ী চাড়ী ভাল কৰি লৈ আহিম চব। ঠিকে আছে। বাকী হিমালয়ান লৈছে ৰাজাদাই। বাকী তেলটো পুৰা খাব চাগে? পুৰা তেল খাব। ঠিক আছে, তোমাক মানি গৈছোঁ মানে হিমালয়ান যিকেইটা চলাই এনে মানে গম পাই যাওঁ আৰু কি ক'ম আৰু। টেনশ্যন ল'ব নালাগে, মই আছোঁ না। মজা। ঠিক আছে। আচলতে পূজা বুলি ক'লে যিটো আগৰ ভাইব আহে, সেই ভাইবটো যেন কিবা মৰি গৈছে সকলো মানুহৰ। যেতিয়াৰ পৰা আমাৰ মাজত আচলতে জুবিন দা নাই বুলি নকওঁ বাৰু, যদিও তেওঁ আমাৰ সেই পৃথিৱীত নাই, কিন্তু আমাৰ মনত, সকলোৰে মনত, অসমবাসীৰ মনত তেওঁ সদায় আছে আৰু সদায় থাকিব। আমি ধুনীয়াকৈ আকাশজুৰি গণেশ মন্দিৰ পাৰ হৈ আহিলোঁ। বাকী যদিও মনবিলাক মানুহৰ সেমেকা, মানে তথাপিও যিহেতু পূজা এটা ফেষ্টিভেল, তো ধুনীয়াকৈ মানুহবিলাকে ওলাই আহিছে কাপোৰ চাপোৰ নিবৰ বাবে। বাকী আগত বাৰু যাম পাম বাৰু। মানে ৰাজাদা মানে এইবাৰ উইণ্ডাৰ নিচিনা সেই ক্ৰেজটো অহা নাই নে কি কোৱা? মন নাই সেইটোৱে, মানে সকলোৰে যিহেতু আমাৰ মাজত জুবিন দা নাই ন, তো সেইকাৰণে সকলোৰে কিবা যেন মানে নিজৰ আপোন মানুহ এটা নাই নে কি কোৱা? সেইটোৱে। বাকী যিয়ে নহওক জুবিন দাকতো ন্যায় দিবই লাগিব, কি নহওক আমাকতো ন্যায় লাগিবই। আমাৰ চিএম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে এইকেইদিন অলপমান মানে ৰখিব ক'লে, পূজাৰ পিছত সকলোখিনি কৰিম বুলি ক'লে নে কি কোৱা লাইভত আহি। তো সেইকাৰণে এইকেইদিন ৰখি দিছোঁ আমি। কথা নাই, সেইটোৱে ন্যায়টো সোনকালে দিব লাগে বাৰু। তো এইটোৱে ৰিকুৱেষ্ট আমাৰ চিএম ছাৰক। তো যিয়ে নহওক এতিয়া আমি ধুনীয়াকৈ ভিডিঅ' গেলি চাই লওঁ। বাকী কি কাপোৰ কিনিম বুলি ভাবিছা তুমি? চাওঁ কি পাওঁ। সেইটো মানে চাওঁ আৰু কালেকশ্যন চাম, ভাল লাগিলে উঠি লৈ আহিম পূজা বুলি। সেইটোৱে। বাকী আজি অইন দিনাৰ তুলনাত কিন্তু মানুহ কম আছে, যিহেতু ৰাতিপুৱাৰ সময় সেইকাৰণে হ'ব পাৰে নে কি কোৱা? বজাৰ চজাৰ কৰি লৈ গৈছে বন্ধু আছে নে বুজা? সেইটোৱে বাকী যিহেতু পুৱাৰ সময় মানে অইন দিনাৰ তুলনাত মানুহ বাৰু কম আছে। এই চাওকচোন
অলপ গধূলিলৈকে চাগে জামটো পাই যাম যোৱাৰ সময়ত কাৰণ গুৱাহাটীত যাম এনেও যাম সুখতো যাম দুখতো যাম বৰষুণ দিলেও যাম জামটো থাকিবই আৰু সৌৱা তাতে ৰাস্তাৰ কাম চলি আছে মানে এটা ৰাস্তা বনাই দিছে নতুনকৈ বঢ়িয়া আৰু ধুনীয়াকৈ আমি কফি ব্ৰেক এটা লৈছিলোঁ মানে অলপ কফি খাই ল'লোঁ মুখখন কেম্বা লাগে নে কি কৰা জানা এটা বেছি নাই মাত্ৰ 2 কিলোমিটাৰ আছে 2.4 কিলোমিটাৰ আৰু পাই যাম বাকী তোমাক নতুন চোলা কিনি দিব লাগিলে আৰু তুমি দিবা লাগব বৈ দিব লাগিল তুমি বিয়া দিব লাগে মোক ধনী মানুহ তুমি এতিয়া হিমালয়ন চলি আছা হা ঠিকে আছে আহি পালোঁ ৰ'ব যদিও সেই ষ্টেণ্ড পেৰত অলপ সোমাই যাওঁ অলপ চাওঁ আৰু কালেকশ্যনবিলাক আৰু বৰ্তমান আমি যদিওৰ ভিতৰত কি কালেকশ্যন কেইটাই লাগে কেতিয়াবা কিছুমান ভালো লাগে কিছুমান বেয়াও লাগে সেনেকুৱা চব উঠি লৈ যাওঁ নেকি তুমি কি দিম বুলি ভাবিছা মজা মজা কালেকশ্যন হা চব উঠিব পৰা পইচা নাই কি কোৱা বাকী ঠিকে আছে চাওঁ বাৰু যি ভাল লাগে উঠি লওঁ তো জুদিঅ'ৰ পৰা আমি ওলব খাওঁনি জুদিঅ' বুলি নহয় যিমান কেইখন আছে আমি সোমাই পাকেলি চেষ্টা কৰিম নে কি কৰা দাদা বাকী আমি চাম আৰু য'ত য'ত ভাল লাগে চাওঁ বাৰু সকলোবিলাক কালেকশ্যন য'ত ভাল লাগে তোৰ পৰা উঠাই ল'ম আৰু বৰ্তমান আমি এবাৰ ফেঞ্চিৰ ফালে আহিছোঁ এবাৰ ফেঞ্চিৰ পৰিৱেশটো চাওঁ কেনেকুৱা হৈ আছে পূজা বুলি আৰু বৰ্তমান সময় 4:17 আমি ধুনীয়াকৈ ফেঞ্চিৰ গলিত ঘূৰি আছোঁ কি আৰু দাদা বাকী কাপোৰ চাপোৰ কিছু ল'লোঁ বাৰু বেগুটো ভৰাইছি তো ধুনীয়াকৈ ইয়াৰ মানুহৰ জনসমুদ্ৰ হৈ আছে বাৰু কিছু তো আছোঁ আমি নে কি কোৱা ধুনীয়া ঠিক আছে মানে কাপোৰ মানে বেছি কাপোৰ দি কিনে আমাৰ মানে চকুত মানে কি বুলি কয় এইটো চকুত থৈ লগা বুলি কয় নেকি সেনেকুৱা হৈছে কি আৰু দাদা কেনে কি খাই আছো চোৱা না শক্তি বাঢ়ি আছো নাকি তুমি শক্তি বাঢ়ি আছে শক্তি নহয় গৈছে মোৰ আৰু ঠিকে আছে যদি থাকি শক্তি নোহোৱা গৈছে আমি একেলগে যিটো বুষ্ট হ'ব নেকি ঠিকে আছে মজা বঢ়িয়া দাদা তোমাক আহাৰ পাই দেখিছোঁ তুমি খাই আছা কি খাইটো কি মানে বহুত ভোক লাগি আছে মোৰ ভোক লাগি আছে ভাত খাই আছিলা নেকি ভাত খোৱা নাই সেইকাৰণে এইবিলাক খাই আছো আৰু ফল মূল বঢ়িয়া বঢ়িয়া এনাৰ্জি বুষ্ট কৰা খাই থাকিম আজি বঢ়িয়া খাই থাকবে দিয়া কাপোৰ চাওঁতে চাওঁতে গধূলি হৈ গ'ল তো বৰ্তমান আমি পৰঠা এখন খাই লওঁ মানে বহুত ভোক লাগছি খাই লৈ আছোঁ গোটাই হয় নেকি আৰু ধুনীয়াকৈ আমি জোতা চোতা লৈ ল'লোঁ কি আৰু দাদা কেনে লাগিল কাপোৰ বহুত দেখালা আজি বহুত কিনি কোনে লাগি গৈছে মোৰ চব সেইটো আমাৰ ৰাতিপুৱাৰ পৰা আহিছিলোঁ না পুৰা আজি কাপোৰে চাই আছোঁ মানে এনেকুৱা হৈছে ৰাজা আৰু মই লগ গৈছোঁ যে আজি কাপোৰে চাম যিমান যি নহওক একদম গোটা ভৰ্তি হৈ গৈছে বাকী এক্সপিৰিয়েঞ্চ কেনে বহুত যে নহওক যাই থাকোঁ নেকি অলপ আৰু অলপ ঘূৰি কিনে ঘৰমে আহোঁ আৰু সেইটো সময় যাই আছে সেইটোৱেই আৰু বৰ্তমান গধূলি সময়তে 7:44 আৰু বৰ্তমান মানে ৰাজা এটা ঘড়ী ল'লা কি আৰু দাদা পূজা বুলি ঘড়ী ল'লা তাকেতো ইয়াতে মানে দাদাৰ দোকানৰ পৰা ঘড়ী ল'লা দাদা কি খবৰ বঢ়িয়া ৰেছপঞ্চ দিছে দাদা আমাৰ কাৰণে ভাল লাগছে সেইটোৱে তো ধুনীয়াকৈ ঘড়ীটো লৈ ল'ব তুমি হৈ পিনে তো দাদাই মজা দামত দি লৈছে ভাল লাগছে আৰু কিবা এটা যিয়ে নহওক আমি যাই থাকোঁ নে কি কোৱা সেইটোৱে আৰু ঠিক আছে দাদা ভাল লাগিল ঠিক আছে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমিও আচলতে ঘৰমুৱা হ'ব পাৰোঁ বৰ্তমান যিহেতু সকলোখিনি হৈ গ'ল তো এতিয়া যাই আছোঁ আৰু ঘৰলৈ বাকী হেলমেটটো পৰি কিনে ফাটি গ'ল একো নাই সেনেকৈ যাম আৰু উপায় নাই এতিয়া যিয়ে নহওক আমি ধুনীয়াকৈ বজাৰ চজাৰ কৰিলোঁ প্লাছ এতিয়া ধুনীয়াকৈ ঘৰমুৱা হৈ আছোঁ যিহেতু বহুত ৰাতিও হ'ল বাকী হেলমেটটো পৰি কিনে এখনো ভাঙি গৈছে তাওঁতে সদায় ল'ব লাগিব একো নাই আৰু পৰি গ'ল হাতৰ পৰা ইনবেলেঞ্চ যোৱা হাতত লৈ ঘূৰি আছোঁ না সেই আৰু কি কেনে লাগিল দাদা ঠিকে আছে বাকী বেগুতটো বস্তু ভৰাইছে প্লাছ হাততো বস্তু লৈছোঁ মানে এনেকৈ বজাৰ কৰিছোঁ আৰু বৰ্তমান আমি অলপ ৰখছোঁ মানে ৰাজা কক' কলা লৈছে কি কোৱা কক' কলা খাই দিওঁ এইবিলাক বঢ়িয়া বঢ়িয়া ভাল লাগিছে অলপ কক' কলাটো খাই লওঁ অলপ যাতে চকুন পাওঁ মানে কেম্বা গৰম লাগছে এই ভিৰৰ পৰা আহিছে না ওলাই একদম অৱস্থা বেয়া গৈছে খুৱাই দিয়া একদম খুৱাই দিয়া কেয়া যাম দেখিছেনে কিমান দূৰলৈকে যাম তো জামখিনি আৰু সহ্য কৰিবই লাগিব আৰু উপায়টো নাই এনেকৈ দেৰি হৈ যাব আৰু আমাৰ যাওঁতে তো একো নাই বাৰু জামক নেওচি আমি যাব লাগিব দেখিছে
কি দিছে নাই ৰবা দেখাই দিম আৰু অতদের অপেক্ষাৰ মূৰত ফাইনেলি ঘৰ আহি পালো দেখ ৰাজা পুৰা জাম চাম সহ্য কৰি বাপৰে বাপ এনে এটা লাগছি মানে গৰম মানে শীত হৈ গৈছো তাকে এইগিলা বজাৰ মানে বজাৰ দি ভৰ্তি হৈ গৈছে যাৰ বেগুটো বজাৰ মানে পুৰা আজি মানে আমি মানে কি কৈছো এটা গলি গৈছো নে কি কোৱা ৰাজা তো যে মানে পূজা চাৱাৰ কথা বাকী আৰু একবাৰ কম শেষত যে আমাক জুবিন দাই নাই পাবই লাগব বাকী জুবিন দা আমাৰ মাজত সদায় আছে নে কি কোৱা জুবিন দা থাকবে লাগব সেইটোৱে বাকী যে ভিডিঅ' বেছি দীঘল নকৰো বাকী পূজাৰ ভিডিঅ'ত লগ পাম তে গেছ বিদায় ৰাতি হৈছে না দেখ বিদায় গেছ বিদায়